চাওক খুব সুন্দৰ অনুভৱ। মই এজন প্ৰাৰ্থী হিচাপে নহয়, তেওঁৰ এজন কনিষ্ঠ ভাতৃ হিচাপে মোৰ এটা দায়িত্ব যে তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু কেন্দ্ৰীয় নেতৃত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি তেওঁক প্ৰক্ষেপ কৰিছে। গতিকে মই তেওঁৰ কনিষ্ঠ ভাতৃ হিচাপে আহি তেওঁক শুভেচ্ছাও দিলোঁ। তেখেতেও মোক শুভেচ্ছা আৰু ইয়াতে মোৰ তাত ইমান পৰিৱেশটো ইয়াতে মই ভবা নাই যে ইমান এটা মানে লোকাৰণ্য পৰিৱেশ এটা হ'ব বুলি, কিন্তু খুব ভাল লাগিছে। মই আশা কৰিছোঁ যে লখিমপুৰ জিলাত আমাৰ বিজেপিৰ জিলা হিচাপে 4খন ছিট আৰু এডমিনিষ্ট্ৰেটিভ জিলা হিচাপে 5খন ছিট, আমি 5খনৰ এখন যিমানটো এতিয়ালৈকে গম পাইছোঁ অসম গণ পৰিষদক দিয়া হৈছে। আমি 5খন ছিটেই বিপুল ভোটত জিকিম। আৰু যিহেতু আমি গোটেইকেইজনে প্ৰক্ষেপিত প্ৰাৰ্থী আৰু যদি আমি যিকো হাতত হাত ধৰি আমি কাম কৰিব লাগিব, সেই কাম জিকাৰ পিছত নহয়, সেই কাম আমি জিকাৰ আগৰ পৰাই আৰম্ভ কৰিম। অসমতো হ'ব, উত্তৰ অসমত কি হ'ব? উত্তৰ অসমত বিৰোধী শূন্য হ'ব যেন মোৰ লাগি আছে, মোৰ যিটো অনুমান। কাৰণ উত্তৰ অসমৰ বিৰোধীৰ মূল হোতা যিজন আছিলে ভূপেন বৰা ডাঙৰীয়া, ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত চামিল হৈছে। গতিকে সি এটা অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশত যাব। ঋষিৰাজো জিকিব, নাও বৈচাত কাক টিকেট দিয়ে তেওঁ জিকিব, নৱদলৰ ডাঙৰীয়াটো জিকিবই। গতিকে আমাৰ টীম হিচাপে আমাৰ ইয়াত বহুত দিন আমি উপেক্ষিত অঞ্চল আছিলোঁ। যোৱা 5-10 বছৰ আমি যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ। আনে নালাগে, আমাৰ মাধৱদেৱ কলাক্ষেত্ৰ ভূপেন বৰা ডাঙৰীয়াৰে সপোন আছিলে, কিন্তু সেই সময়ত তেখেতৰ লিমিটেশ্যনৰ কাৰণে বহুতখিনি কৰিব পৰা নাছিল। কিন্তু পৰৱৰ্তীও কিন্তু তেওঁ অহৰহ লাগি আছিল। কিন্তু আজি এই চৰকাৰ দিনতে সম্পূৰ্ণ হ'ল। আৰু তাত যিবিলাক এডন আছে, আমাৰ গুৰুজনাৰ জন্মস্থান, তাতো যথেষ্ট আঁচনি দিছে। মই আশা কৰিছোঁ যে ভূপেন দাই তাক ভূপেন বৰা ডাঙৰীয়া অধিক মাত্ৰা প্ৰদান কৰিব। আৰু মই আপোনালোকৰ সাংবাদিক বন্ধুসকলকো কৈছোঁ যে আপোনালোকো সাংবাদিক পিছত লখিমপুৰৰ নাগৰিক প্ৰথম। যদি আপোনালোকৰ নাগৰিক হিচাপে উপলব্ধি কৰিছে যে এই চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু লখিমপুৰৰ জনপ্ৰতিনিধিসকলে সঁচাকৈ ৰাইজক ভাল কাম কৰিছে, সেইখিনিও প্ৰতিফলিত কৰিব বুলি মই আপোনালোকৰ পৰা আশা কৰিলোঁ। শুভেচ্ছা জনাব পাৰিম। মইতো গৈ 3 গগৈক জিকাই দিব নোৱাৰোঁ, মইতো আমাৰে জিকাৰ ব্যৱস্থা কৰিব লাগিব। বেয়া প্ৰভাৱ পৰিব আপোনালোকে। এতিয়া চাওক, মই ৰাতিপুৱা কৈছোঁ যে কংগ্ৰেছৰ অখিল গগৈ আকৌ লগ হৈছে। কাপোৰৰ দোকানত চাব, বিহুৰ সময়ত প্ৰথমতে MRPত দিছে বিক্ৰী কৰে, যেতিয়া কাপোৰ বিক্ৰী নহয় 10% ডিছকাউণ্ট, 20% ডিছকাউণ্ট, 40% ডিছকাউণ্ট, পিছত এটাৰ লগত এটা চাৰ্ট ফ্ৰী অফাৰ যে। এতিয়া কংগ্ৰেছৰ ভূপেন বৰা পদ্ধতিলৈ অহাৰ পিছত এই অৱস্থা হোৱাৰ কাৰণে এতিয়া অখিল গগৈক এটা চাৰ্টৰ লগত এটা ফ্ৰী যেনেকৈ দিয়ে তেনেকৈ এখন ফ্ৰী দিয়া হৈছে। তাৰমানে কি বুজায়? আজি এসপ্তাহ আগলৈকে যিটো ষ্টেণ্ড, আজি গৈ লেটু হয়তো হ'বলগীয়া কি হৈছে? নিজৰ দুৰ্বলতা প্ৰকাশ পোৱা নাই জানো? গতিকে এইটো দুৰ্বলতা প্ৰকাশ। এতিয়া কংগ্ৰেছ এখন এলায়েন্স পলিটিক্সত ডিছকাউণ্ট দিয়া দোকানলৈ পৰিৱৰ্তন হৈছে। অমিয় দা আমাৰ ছিনিয়ৰ লিডাৰ পাৰ্টি, অমিয় দাও আমাৰ সমষ্টিৰ কাৰণে যথেষ্ট কৰিছে। মুখ্যমন্ত্ৰী মহোদয় আছে, দিলীপ শইকীয়া ডাঙৰীয়া আছে, নিশ্চয়কৈ তেওঁৰ কথা দলে চিন্তা কৰিব। কাৰণ এইটো ভাৰতীয় জনতা পাৰ্টী দল। ইয়াত দল আমাৰ দেশ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়। কিন্তু প্ৰত্যেক ব্যক্তিয়ে আমাৰ দলৰ কাৰণে অনবদ্য অংগ, আৰু অমিয় ভূঞাও ব্যতিক্ৰম নহয়। তেওঁৰ কথাও দলে চিন্তা কৰিব।